ঐ মলৈ এদিন এৰাতি যেনে তেনে পাৰ হ'ল আৰু আছেই নহয়। যি হ'ল আৰু সব ভালৰ কাৰণেই হৈছে। যোৱা এইটো জীৱনত যি হৈ গ'ল আৰু সেই সকলোবোৰ পাহৰি যাবলৈ চেষ্টা কৰা। কথাটো হয় পিছে জীৱনটোৰ কথাবোৰ পাহৰিবলৈ চেষ্টা কৰিছোঁ, হ'লেও কেতিয়াবা ঘপককৈ মনত পৰি যায় দিয়াচোন। এই আগৰ জন্মত যি হ'ল আৰু সেইবোৰ চব পাহৰি যোৱা, এতিয়া আৰু নতুন জীৱনৰ কথাহে চিন্তা কৰাৰ কথা না, কি কোৱা হে? হয় কাইটি, যোৱাবোৰ গ'ল আৰু এতিয়া আগন্তুক দিনৰ নতুন জীৱনটো কেনেকে কি কৰিম সেইবোৰহে চিন্তা কৰিব লাগে না কি? মইতো আগৰ কথাবোৰ পাহৰিলোঁ আৰু যিটো জীৱন আছিলে সেইটো হৈ গ'ল আৰু এতিয়া কিন্তু মই সেই নতুন জীৱনটো ক'তনো এপ্লাই কৰিম, মানে কোন জেগাত এপ্লাই কৰিলে মই ভালকৈ এনজয় কৰিব পাৰিম সেইটো কথাহে কিন্তু মই চিন্তা কৰিছোঁ। ভণ্টি, তুমি ঠিক কথা চিন্তা কৰিছা, হয় নাই? এতিয়া আমি কোন জেগাত এপ্লাই কৰিলে গোটেই জীৱনটো লাইফত এনজয় কৰি খাব পাৰিম, মানে ধুনীয়া ধুনীয়া জেগা মনে মনে চিন্তা কৰি থাকা আৰু। শুনিছা কাইটি, মই যে আমেৰিকাৰ নিউয়ৰ্কত এবাৰ ফুৰিবলৈ মোৰ বহুত ইচ্ছা আছিলে, সেই ইচ্ছা এইটো জীৱনত পূৰণ নহ'ল। ভাবিছোঁ এতিয়া এইটো জীৱনত মই নতুনকৈ সেই নিউয়ৰ্কত জন্ম ল'বলৈকে এপ্লাই কৰিম কিজানি। বেষ্ট কথা। জীৱনত যিখিনি আশা পূৰণ নহ'ল এতিয়া এই সুযোগতে সেই তাতে এপ্লাই কৰি মানে তাতে সেই জন্ম ল'লে আৰু একদম বেষ্ট উপায় হ'ব না। ভণ্টি, তোমাৰ কিন্তু চিন্তা একদম বেষ্ট, সেইটোৱে উত্তম উপায়, হয় নাই? এইবাৰ আৰু এইটো জন্মত মই কিন্তু ইংলেণ্ডৰ বেবিলনৰ বাসিন্দা হৈহে জন্ম ল'ম। এই ভণ্টি, মজা হ'ব ন? তোমাৰ যি ইচ্ছা সকলো পূৰণ কৰিব পাৰিবা। বাই, অকল এপ্লাই কৰিলেও নহ'ব নহয়, ভগৱান শ্ৰীকৃষ্ণই চহীও কৰি দিব লাগিব তোমাৰ ফৰ্মত। ভগৱান শ্ৰীকৃষ্ণক তেল মাৰি হ'লেও ছিগনেচাৰ কৰোৱামেই, যিকোনো উপায়ে কৰোৱাই ল'ব লাগিব। তই ক'ত এপ্লাই কৰিম বুলি ভাবিছ? মই যে ইণ্ডিয়াৰ আটাইতকৈ ধনী মানুহজনৰ ঘৰতে এপ্লাই কৰিম বুলিয়ে ভাবিছোঁ। হয় নেকি? তেনেহ'লে দেখোন আমি দুইজন ভাই ককাই নহমেই দেখোন। তই যদি বেলেগত লওঁ ময়ো বেলেগত লওঁ, তেতিয়া দেখোন আমি দুটা কোনোবা হৈ যাম। বুজিছ, আমি দুটা এতিয়া তেনেকৈ ককাই ভাই, আমি দুটা সেই পাছৰ জন্মতো আকৌ ককাই ভাই হ'বলৈ একে ঘৰতে জন্ম ল'লেহে ভাল হ'ব। কথাটো হয় বাৰু, তই মই আকৌ কোনোবা হ'লে বৰ দুখ লাগিব নহয়। তেনেহ'লে সেই তই মই একেটা ঘৰতে জন্ম ল'লে ভাল হ'ব ন, একে ঘৰে এতিয়া যেনেকৈ আছোঁ পাছতো তেনেকৈ থাকিম। ঐ ল'ৰাহেঁত, এই গছত কঁঠাল উঠত তেল বোলে নৌ খাওঁতে চেল বেল, সেই খাই হ'লেহে জমিব। যদি কেনেবাকৈ মানুহৰ ঘৰত জন্ম ল'বলৈ চিট নিদিয়ে, কুকুৰৰ পেটত জন্ম ল'বলৈ যদি চিট দিয়ে, তেতিয়াহ'লে কুকুৰৰ পোৱালি হৈহে জন্ম ল'ব পাবি। সেই কুকুৰ পোৱালি হৈ জন্ম ল'বলৈ পাবি, তেতিয়া কি কৰিবি? কথাটো পিছে হয় ন ককা? আগতীয়াকৈ ইমানকৈ আলোচনা কৰি থকাটোও ভাল নহয় বাৰু। সেই দুটা ভলৌ নহয় জানো? ভলং তই, আমি দুটা ভলৌৱেই। ভলং, তই ইয়ালৈ কেতিয়া আহিলি ঐ? ক'লৈ যাৱ? মই ইয়ালৈ অহা আজি এবছৰমানে হ'ল কিজানি। মই শাস্তি লৈ মেলি আজৰি, এতিয়া মোৰ এপইণ্টমেণ্ট, মোৰ এতিয়া চাৰ্টিফিকেট পালোৱেই, মই এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ যাম ছিগনেচাৰ কৰোৱাবলৈ। তহঁত দুটানো কেতিয়া আহিলি ইয়ালৈ? আমি দুটা ইয়ালৈ অহা আজি 7 দিনমান হৈছে। ভলং, তই তাৰমানে এতিয়া আকৌ নতুনকৈ জন্ম ল'বলৈ চিট পালিয়েই? মোৰ কাম আজৰি, তহঁতে মোক আগে পঠিয়ালি যে মই সেইকাৰণে আগে আহি শাস্তি লৈ মেলি এতিয়া আৰু চাৰ্টিফিকেট লৈ নতুনকৈ জন্ম ল'বলৈ পাই গ'লোঁ আৰু চিট। ভলং, তই কোন জেগাত চিট পালি ঐ? সেইটোহে এতিয়ালৈকে গম নাই পোৱা, এতিয়া মই ভগৱানৰ ওচৰলৈ যাওঁহে, তাৰ পাছতহে গম পাম। ভলং, আকৌ এই নতুন জন্মটোত তোক বাৰু লগ পাম নে নাপাম? সেইটোহে ক'ব নোৱাৰিছোঁ নহয়। মই গৈ থাকোঁ দে, তহঁতে মোৰ পাছে পাছে আহি থাকিবি। ভলৌ, বেষ্ট অফ লাক। থেংক ইউ ভলং। আমি যিটো চিটুৱেশ্যনত আছোঁ, বেষ্ট অফ লাক বুলি ক'লে থেংক ইউ দিবলৈ দুখেই লাগিছে আৰু। সেই এজনে পালেই জনম, তেওঁ গ'লেই। আমি কেইটা আৰু লাহে ধীৰে গৈ থাকিম। এই ককাজনেও দেখোন চিট পালেই কিজানি। মোৰ চাৰ্টিফিকেট পালোঁ হ'লেই, এতিয়া আৰু সেই ভগৱানৰ ওচৰলৈ যাওঁ চহী কৰোৱাবলৈ, তাৰ পাছত আৰু পুনৰ জন্ম পায়ে গ'লোঁ আৰু। এই আগৰ মানুহ আগ ভাগ, পাছৰ মানুহ পাছ ভাগ। আমি আগে অহা মানুহ আগে গৈ থাকোঁ আৰু তোমালোকে পাছে অহা মানুহ পাছে পাছে আহি থাকিবা। ককা, আপুনি বাৰু কোন জেগাত পালে? মই আমেৰিকাৰ নিউয়ৰ্কত পাইছোঁ। হয় নেকি? ককা আপুনি বহুত ধুনীয়া ঠাইত পাই গ'ল দেই। ল'ৰাহঁত, মোক আৰু এতিয়াৰ পৰা ককা বুলি নক'বা, মই এতিয়া নতুন কেঁচুৱা হৈ জন্ম ল'ম। চৰি ককা, আপোনাক আৰু এতিয়াৰ পৰা ককা বুলি নকওঁ বাৰু। ককা, আপোনালৈ নতুন জীৱনৰ শুভেচ্ছা থাকিল দেই। মোৰ ফালৰ পৰা সকলোলৈকে ধন্যবাদ থাকিল। এয়া এজন নতুন জীৱন ল'বলৈ আহিলেই। বহুত কষ্টৰ অন্তৰত আজি অন্ততঃ নতুন এটা জীৱন পাইছোঁ আৰু। কাইটি, পিছে কোন জেগাতনো পাইছে?
ইণ্ডিয়াৰ দেলহিতে পাইছোঁ নেকি, এতিয়ালৈকে স্পষ্টকৈ গম পোৱা নাই। এতিয়া ভগৱানৰ ওচৰলৈ যাওঁ, তাৰ পাছতহে মই স্পষ্টকৈ গম পাম আৰু। কাইটি বেষ্ট অফ লাক। থেংক ইউ। আমি আৰু গৈ থাকোঁ। ঐ ভলৌ, এটি দুটিকে গৈ আছে, আমাৰহে নাই হোৱা সময়। ধৈৰ্য ধৰা, আমাৰো সময় আহিব। তেন্তে সকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। পুনৰ লগ পাম আকৌ নতুন এটা ভিডিঅ'ত।